हेलो गाइस साउ बिटुपन অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ আমি নগাঁও এটা সুন্দৰ অনুষ্ঠান অসম গৰিয়সী পুথি সংৰক্ষণ সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ তৰফৰ পৰা 2008 চনৰ পৰাই তেওঁলোকে 8 চনত প্ৰতিষ্ঠা হোৱা 8 চনৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা অসমৰ বিভিন্ন জেগাৰ পৰা তেখেতসকলে যি নিজৰ যি কৰ্মত যি পাৰদৰ্শিতা তেখেতৰ ধুনীয়া তেখেতসকলে বঁটা দিয়ে। তেনে এজন আমাৰ সমিতিৰ সম্পাদক শৈলেন চৰকাৰ ডাঙৰীয়াক লগ পাইছোঁ। তেখেতৰ মুখৰ পৰা আমি জানিব বিচাৰিম 2008 চনৰ পৰা প্ৰতিষ্ঠা হোৱা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই যি অসমৰ বিভিন্ন জেগাৰ পৰা উঠি অহা যুৱ প্ৰজন্মক আপোনালোকে উৎসাহ এটা উদগনি বঁটা আপোনালোকে দিবলৈ সক্ষম হৈছে, তাৰ বিষয়ে অলপ কওক। হয়, ধন্যবাদ। আপোনাৰ চেনেলৰ জৰিয়তে সকলো শ্ৰোতা দৰ্শকসকলে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ এই অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই 2008 বৰ্ষৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানটো আয়োজন কৰাৰ আমাৰ এটাই উদ্দেশ্য যে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ যিসকল সুপ্ত প্ৰতিভাধৰ আমাৰ যুৱক যুৱতীয়ে হওক বা আমাৰ বয়সস্থ লোকসকল যিসকল প্ৰতিভাধৰ আছে, কিন্তু আমি অসমৰ ৰাইজে হয়তো তেওঁলোকক ভালকৈ আমি চিনি নাপাওঁ বা নাজানো, তেনেকুৱা উদীয়মান বা যিসকল সমাজকৰ্মী হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ পাৰদৰ্শিতা আছে, তেওঁলোকৰ প্ৰতিভা আছে, সেই প্ৰতিভা যাতে বিকাশ হয় আৰু উত্তৰণ হয়, তেওঁলোকক সেই দিশত আগবাঢ়ি যাবলৈ আমি তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ, তেওঁলোকক উৎসাহ যোগাবলৈ আমি অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক আমি প্ৰেৰণা যোগাবলৈ আমি চেষ্টা কৰি আহিছোঁ। এয়াই আমাৰ এই সংগঠনটোৰ মূল উদ্দেশ্য। আজি কেইজনক সম্বৰ্ধনা জনাব? হয়, এনে আমাৰ ইয়াত আমি প্ৰায় 24জনমান ব্যক্তি আমি কৰিছোঁ। 24জন তেওঁলোকক সামান্য এটি বঁটা প্ৰদানেৰে আমি তেওঁলোকক উৎসাহ জনাবলৈ আমি বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকৰ অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ। এইদৰে ৰাইজৰ লগত আপোনালোকে লাগি থাকি যিদৰে আপোনালোকৰ উৎসাহ বঁটা আপোনালোকে দিবলৈ সক্ষম হৈছে, আজি তাৰ কিছু পৰিৱেশ দেখাম। ইতিমধ্যে সাংস্কৃতিক সম্পাদক কুমুদ নাথ ডাঙৰীয়াই আঁত ধৰিছে। প্ৰথমতে স্মৃতৰ অনুষ্ঠান আছে, মই সম্পূৰ্ণ আপোনালোকৰ ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকক। আপোনালোকলৈ আমি জনাইছোঁ আন্তৰিক অভিনন্দন। প্ৰতিষ্ঠিত হোৱা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই বিভিন্ন দিশত বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ধৰ্ম ইতিমধ্যে আমি লগ পাইছোঁ আজিৰ উদযাপন সন্মানীয় সভাপতি সভাৰাম বৰা। তেখেতৰ পৰা আমি জানিব বিচাৰিম এটা সুন্দৰ অনুষ্ঠান আপোনালোকে যিদৰে 2008 চনৰ পৰা আজিলৈকে যি আয়োজন কৰিছে, সঁচাকৈ আহি সঁচাকৈ ভাল লাগিছে। আমি যোৰহাটৰ পৰা আহিছোঁ। আপোনালোকৰ অনুষ্ঠানৰ বিষয়ে অকণমান কওক আপোনালোকৰ অনুষ্ঠানৰ বিষয়ে। নগাঁও জিলাৰ এই কচুৱা তিনিআলি জ্ঞানজ্যোতি বিদ্যাপীঠত উপস্থিত হৈছে এই প্ৰচাৰ বিভাগ। গতিকে তাৰ কাৰণে আৰু লগতে আমি গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ জন্ম হৈছে আমাৰ 2008 চনত, আৰু তেতিয়াৰ পৰা আমি চিন্তাশীল এটা মনোভাৱ সাহিত্য সংস্কৃতি আৰু বিভিন্ন চৌষষ্ঠি কলাৰ এই যিখিনি অখ্যাত প্ৰচাৰ বিমুখ যিখিনি নিৰলসভাৱে চৰ্চা প্ৰেৰণা দিবৰ কাৰণে সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ জৰিয়তে অসম গ্ৰাম্য সুৰত্ন বঁটা প্ৰদান কৰি আহিছোঁ আজি 16-17 বছৰে। গতিকে আজিও আমি এই অনুষ্ঠানটো গতানুগতিকভাৱে আমি উদযাপন কৰিছোঁ, আৰু এই এটাই বিশেষত্ব, এই বঁটাভাগ আমি বিশ্ব প্ৰয়াত মাতৃসকলক প্ৰণত আগবঢ়াওঁ। গতিকে বিশ্বৰ এই আমাৰ এই স্বনামধন্য যিসকল প্ৰয়াত মাতৃ তেওঁলোকৰ পূৰণ কৰি আমি বঁটাভাগ আগবঢ়াবলৈ সক্ষম হৈছোঁ। এইবাৰ আমি 2024 চনৰ 25 চনত আমি প্ৰদান কৰিম। গতিকে এই 24 চনত আমি এতিয়া 24-25 চনৰ এই বঁটাভাগ প্ৰদান কৰিবলৈ আমি 24জন আমাৰ বিশিষ্ট ব্যক্তি বিভিন্ন বিষয়ত পাৰদৰ্শিতা থকা ব্যক্তিক আমি সক্ষম হৈছোঁ। গতিকে ধন্যবাদ। ইমানেই ধন্যবাদ।
শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। আপোনালোকৰ অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ আৰু ভগৱন্তই আপোনালোকক তেজবল শক্তি দিয়ক এইদৰে ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ। তাৰে মই আন এগৰাকী ব্যক্তিক লগ পাইছোঁ, কেনেকুৱা এটা ভাল লাগিছে। তেখেতৰ অনুষ্ঠানটোত মই প্ৰায় উপস্থিত থাকোঁ আৰু মই তেখেতৰ অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। ইতিমধ্যে অনুষ্ঠান শুভাৰম্ভ হৈ গৈছে বন্তি প্ৰজ্বলনেৰে। এয়া যিসকল ব্যক্তি বঁটা গ্ৰহণ কৰিবলৈ আহিছে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা, তাৰে মই কিছু বাক্য ক'বলৈ চেষ্টা কৰিম। ক'ৰ পাইছে? ধুবুৰীৰ পৰা আহিছে, বঁটা গ্ৰহণ কৰিব আহিছে। ঠিক আছে, ঠিক আছে। মই তাৰে অলপ মই দেখাবলৈ চেষ্টা কৰিম। এটা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? আমি বন্তি প্ৰজ্বলন অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে। মই ক'ৰ পৰা আহিছে? নমস্কাৰ, মই ৰূপহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা। বৰ্তমান মই ৰূপহীৰ পৰা আহিছোঁ। মোৰ ঘৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ অলপ মই বিশ্বৰ চাবলৈ চেষ্টা কৰিম। যোৰহাটৰ পাইছে নেকি? যোৰহাটৰ পাইছে, বঁটা গ্ৰহণ কৰিব আহিছে। সাহিত্য সাংস্কৃতিক আমাৰ একো বা যোৰহাটৰ পাইছে। নমস্কাৰ, হয় মই শুভ মুহূৰ্তত যোৰহাট, মোৰ হাঁচৰ জাজি হাঁচৰ, ইয়াৰ আগত যোৰহাটৰ। মোৰ নাম জোনা দত্ত, যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ আমাৰ ধনমাই চেত্ৰী ডাঙৰীয়ানীক লগ পাইছোঁ আমাৰ যোৰহাটৰ। ব্যক্তিসকলক কেনেকুৱা? হয়, খুব ভাল মই লাগিছে আজি ইয়ালৈ আহি, আন্তৰিকতাৰে শলাগিছোঁ। ভাল লাগিছে। কাৰণ তাৰে মই অলপ পৰিৱেশ দেখাইছোঁ। এটা সুন্দৰ অনুষ্ঠান বৰ্ণাঢ্য পৰিৱেশ আয়োজন কৰিছে। ক'পা আকৌ ইমান সময় আমি নীৰৱতা বোকাজানো অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে। ইয়াত এটা সুন্দৰ অনুষ্ঠান। আমি কেনেকুৱা? ভাল লাগিছে আহি এই আমেজখিনি পাৰ কৰিলোঁ। চাওঁ। যিয়ে নহওক আজি এই ঠিক আছে। বন্তি প্ৰজ্বলন এয়া ক'পা আহিছে? অনুষ্ঠানটো এইফালে আমি ক'পা সকলোৱে আহিছে? নমস্কাৰ, মই শিৱসাগৰ পাইছোঁ। শিৱসাগৰ আগবাঢ়ো অসমৰ বিভিন্ন জেগাৰ পৰা পিছৰ তাৰে মই কিছু অনুষ্ঠানটিলৈ। সেইকাৰণে ক'পা মই আহিছে? শ্ৰদ্ধাৰ নলবাৰী। এই অনুষ্ঠানটিৰ ক'ৰ পৰা আহিছে? সভাপতি সভাৰাম বৰা দেওপানী দেৱক অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে। আগবঢ়াইছোঁ। তাৰে পিছৰ মই কিছু কাৰ্যসূচী আগবঢ়াই পৰিৱেশ দিবলৈ। মই দেখাম। এয়া এইফালে ক'পা আহিছে? মাজুলীৰ পৰা মাজুলীৰ পৰা আহিছে। ইয়াত বঁটা গ্ৰহণ কৰিব আহিছে। অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে, মই দেখা পাইছোঁ। আপুনি কিহত সত্ৰীয়া নৃত্যৰ পৰা লগত আহিছে। তাৰে মই অলপ কিছু পৰিৱেশ দেখাম। আমাৰ যোৰহাটৰ সীমান্তৰ পৰা ইতিমধ্যে মই সীমান্তৰ লগতে আহিছোঁ। এটা সুন্দৰ অনুষ্ঠান, ইয়াত বঁটা গ্ৰহণ কৰিবলৈ পাই কেনেকুৱা লাগিছে মনটো? ধুনীয়া লাগিছে, ভাষাৰে বুজাব নোৱাৰি। অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে বঁটা গ্ৰহণ কৰিবলৈ। অলপ কিছু মই পৰিৱেশ দেখাই দিছোঁ। এইফালে ক'পা আহিছে? নমস্কাৰ, আমাৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাংস্কৃতিক বিকাশ মঞ্চৰ সভাপতি এইফালে ক'পা আহিছে? অভাৰাম মই ডিফুৰ পৰা আহিছোঁ। এইফালে ইয়াৰ পিছতে আমি এইফালে ক'পা আহিছে? আনিবৰ বাবে আহ্বান জনাইছোঁ। ডিফুৰ পৰা আহিছে। আমাৰ আপোনাৰ কিহৰ কাৰণে এইটো বঁটা দিছে আপুনি? আপুনি কিহৰ পাৰদৰ্শিতা দেখাইছে? এইফালে ক'পা আহিছে? ডিফুৰ পৰা আহিছে। ইতিমধ্যে অনুষ্ঠান আৰম্ভ হৈ আছে। আমাৰ এনেকুৱা অনুষ্ঠান যুৱ প্ৰজন্মই ধৰি ৰাখিব লাগিব। তেনে এজন উদীয়মান যুৱক আমি দেখা পাইছোঁ। প্ৰথমৰ পৰা অনুষ্ঠানটো আঁত ধৰি আছে। নামটো? মোৰ নাম অপূৰ্ব বৰা। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। কেনেকুৱা লাগিছে? সত্ৰীয়া সংস্কৃতিৰ সাধক ভাল লাগিছে। শ্ৰদ্ধাৰ শ্ৰীযুত সনাতন বৈশ্যদেৱ আপোনাকো আমি মঞ্চলৈ আহিবৰ বাবে আহ্বান ধন্যবাদ, জনাইছোঁ। ধন্যবাদ। এইফালে আমাৰ সুন্দৰকৈ সাজি কাচি আছে আমাৰ ধুনীয়া মৰম লগা ভনীজনী। কেনেকুৱা লাগি আছে? একো ঘৰ ইয়াতে তাৰে মই অলপ কিছু পৰিৱেশ। শ্ৰদ্ধাৰ শ্ৰীযুত গোলাপ নাথ ডাঙৰীয়া আপোনাকো আমি মঞ্চলৈ কীৰ্তন সম্পাদক শ্ৰীযুত জয়সিং কপিদেৱ আপোনাকো আমি মঞ্চলৈ আহিবৰ বাবে আহ্বান। অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ সন্মানীয় সভাপতি শ্ৰীযুত সভাৰাম বৰা ডাঙৰীয়াক এখন এই ফুলাম গামোচা আদৰিবৰ কাৰণে আমাৰ সম্পাদক শৈলেন চৰকাৰ দেৱক আহ্বান জনাইছোঁ। শ্ৰদ্ধাধিকাৰী মহম্মদ আব্দুল ৰহিম ডাঙৰীয়া
তেখেতক এখন ফুলাম গামোচাৰে আদৰিবৰ কাৰণে কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। ফুলাম গামোচা আদৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিচাৰিছোঁ জ্যেষ্ঠ চিকিৎসক ডিফু তেখেত হৈছে মহম্মদ মেহতাব হুছেইন, তেখেতক এখনি ফুলাম গামোচা আদৰিবৰ কাৰণে কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। সত্ৰীয়া সংস্কৃতিক সাধক নলবাৰী মাননীয় শ্ৰীযুত সনাতন বৈশ্যদেৱক এখনি ফুলাম আদৰিবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুত মীনাৰাম বৰাদে, তেখেতকো এখনি ফুলাম গামোচা আদৰিবলৈ আহ্বান জনাইছোঁ। এইবাৰ আদৰিব বিচাৰিছোঁ মাননীয় শ্ৰীযুত গোলাপ নাথ দেৱক, তেখেতকো এখনি ফুলাম গামোচা আদৰিবৰ কাৰণে কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। এইবাৰ আমি আদৰিব বিচাৰিছোঁ মাননীয় মহম্মদ আজাদ আলী আহমেদ, তেখেতকো এখনি ফুলাম গামোচা আদৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এইবাৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সম্পাদক শ্ৰীযুত শৈলেন চৰকাৰদেৱক এখনি ফুলাম গামোচা আদৰিবৰ কাৰণে আহ্বান। আমাৰ মাজত আহি উপস্থিত হৈছেহি মাননীয় মহম্মদ আবুল হাছান দে, আপোনাক আমি মঞ্চলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু কৰ্মকৰ্তাসকলক আদৰি আনিবলৈ আহ্বান জনাইছোঁ। এইবাৰ আমি আদৰিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন ৰামসিঙা ভৱন আঞ্চলিক সম্পাদক লগতে কাৰ্বি নামে প্ৰাক্তন সম্পাদক সন্মানীয় শ্ৰীযুত জয়সিং টপিদে, তেখেতকো এখনি ফুলাম গামোচা আদৰিবৰ বাবে আহ্বান জনাইছোঁ। অসম সাহিত্য সাংস্কৃতিক বৰভেদী সম্পাদক লগতে আমাৰ ৰহিম ছাৰ আছে ওচৰত বহি, তেখেত ৰিটায়াৰ্ড শিক্ষক অৱসৰপ্ৰাপ্ত। ইতিমধ্যে অনুষ্ঠান সভা আৰম্ভ হৈ গ'ল। আমাৰ খুব ব্যস্ত মানুহ সাংস্কৃতিক সম্পাদক কুমুদ নাথ সুন্দৰভাৱে অনুষ্ঠান হাত ধৰি আছে। কেনেকুৱা মনৰ অনুভৱ? খুব ব্যস্ত। হয়, আমি অসম গৰিয়সী পুথি সংৰক্ষণৰ সাংস্কৃতিক মঞ্চ আমি প্ৰতি বছৰে এনেকৈ আমি বঁটা প্ৰদান অনুষ্ঠান কৰি আছোঁ বিভিন্ন আগবঢ়া ব্যক্তিসকলক। এই অনুষ্ঠানযোগে আমাৰ যিসকল লেখকসকলে বিভিন্ন দিশত পাৰদৰ্শিতা দেখাব গৈছে, তেখেতসকলে এখন সুন্দৰ অনুষ্ঠান পাওক, সুন্দৰ স্থান পাওক আৰু নিজৰ লগতে আমাৰ অসমত যাতে তেওঁলোকে পাৰদৰ্শিতা দেখাব পাৰে, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। ধন্যবাদ ভগৱন্তই আৰু তেজবল শক্তি দিয়ক এইদৰে ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আৰু পুনৰবাৰ আপোনালোকৰ অনুষ্ঠানক উত্তৰোত্তৰ কামনা কৰি ধন্যবাদ। অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ এই সহায় সহযোগিতা সদৌতিৰে কামনা কৰি মই মোৰ সভাপতি এখন গ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতি সাধক তথা বৰগায়ন নতুন কমলাবাৰী সত্ৰ মাহৰগুৰি। সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সন্মানীয় সভাপতি তথা আজি অসম গ্ৰাম্য শিলৰত্ন বঁটা প্ৰদান আৰু সাহিত্য সংস্কৃতি অনুষ্ঠানৰ সভাপতিত্ব কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত সভাৰাম বৰাদেৱ, আমাৰ এই মঞ্চত আসন গ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকল, এই
এই বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বত্বাধিকাৰ প্ৰমুখে আমাৰ এই সভা মঞ্চত আজি আহি এই সভাৰ সুস্থ বৃদ্ধি কৰা বিভিন্ন বঁটা প্ৰাপকসকল আৰু শ্ৰদ্ধাৰ সাংস্কৃতিক আৰু সাহিত্যপ্ৰেমী ৰাইজ আৰু আমাৰ এই অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল, সাংবাদিক বন্ধু সকলোকে আমাৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটি আমাৰ বিশ্বৰ প্ৰয়াত মাতৃসকলৰ সোঁৱৰণত 2008 বৰ্ষৰ পৰা আয়োজন কৰি অহা হৈছে আৰু এই অনুষ্ঠানটিৰ উদ্দেশ্য হ'ল অসমৰ বিভিন্ন চুকে কোণে যিসকল প্ৰতিভাৰ লুকাই আছে, অৰ্থাৎ জনচক্ষুৰ আঁৰত তেওঁলোকে তেওঁলোকৰ নিৰলস সাধনা কৰি আছে, তেওঁলোকক হয়তো আমি অসমৰ বহুতে আমি চিনি নাপাওঁ। এনেকুৱা সাধক আছে যিসকলে তেওঁলোকৰ সাধনাৰ জৰিয়তে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতে হওক, সমাজ সংগঠনৰ ক্ষেত্ৰতে হওক, ধৰ্মৰ ক্ষেত্ৰতে হওক, আজি বিভিন্ন ক্ষেত্ৰত অৱদান যোগাইছে, বৰঙণি যোগাইছে আৰু তেখেতসকল আজিলৈকে উন্নত শিখৰত আছে যদিও আমি এই সমাজখনে তেওঁলোকক ভালকৈ চিনি পোৱা নাই, জনা নাই, বা কিছুসকল লোক আছে এনেকুৱা যিসকলৰ প্ৰতিভা আছে কিন্তু বিকাশৰ এটা মঞ্চ নাই বা কোনেও প্ৰেৰণা তেওঁলোকক দিয়া নাই, যি প্ৰেৰণাৰ বলেৰে তেওঁলোকে আগুৱাই যাবলৈ তেওঁলোকৰ মনত সাহস পাব, বল পাব। গতিকে তেনেধৰণৰ প্ৰতিভাধৰসকলক আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি তেওঁলোকক উৎসাহিত কৰা, প্ৰেৰণা যোগাবলৈ এই অনুষ্ঠানটো আমি প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ। গতিকে এইবাৰৰো আমাৰ উদ্দেশ্য একেই, আমাৰ 2024-25 বৰ্ষৰ যিটো আমাৰ আমি বঁটা প্ৰদান কৰি আহিছোঁ, এই বঁটাটি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক প্ৰদান কৰা হ'ব আৰু ইয়াৰ জৰিয়তে তেখেতসকলে কিছু পৰিমাণে হ'লেও প্ৰেৰণা পাব বুলি আমি আশা ৰাখি এই উদ্দেশ্য আগত ৰাখিয়ে আজিৰ এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আৰু এয়াই আছিল আজি এই অনুষ্ঠানটিৰ উদ্দেশ্য। ধন্যবাদ। ইতিমধ্যে আমাৰ গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সম্পাদক শৈলেন চৰকাৰ ডাঙৰীয়াই তেখেতে উদ্দেশ্যৰ বিষয়ে আপোনালোকৰ সন্মুখত অৱগত কৰিছে আৰু তেখেতৰ আমি সুদীৰ্ঘ আৰু মংগল কামনা কৰি এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান আৰু সাহিত্য সাংস্কৃতিক অনুষ্ঠানৰ আজি সভাৰ সভাপতি মহোদয়, ইতিমধ্যে চিনাকি পৰ্বত ছাৰে সকলো কথা কৈ গৈছে, যেতিয়া সন্মানীয় অতিথিসকল, বিশিষ্ট অতিথিসকল আৰু এই মঞ্চত উপবিষ্ট সকলো বঁটা প্ৰাপকসকলক সম্বোধন কৰি মই সকলো খ্যাতিসম্পন্ন ব্যক্তিসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিহেতু সময় কম, সেইটো কাৰণে মই ৰাহত ইন্দ্ৰজীৰ এটা সৰু চাইৰি এটা কম, য'ত নেকি এই পৰিস্থিতিত খাপ খায়, যিহেতু ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ দেশ, সেই কথাটো সূচাইছে। আজি আমাৰ হাতত পৰ্যাপ্ত পৰিমাণ সময় আছে, আহা আমি প্ৰেম কৰোঁ। প্ৰেম মোৰ বাবেও প্ৰয়োজন, প্ৰেম তোমাৰ বাবেও প্ৰয়োজন, আহা আমি প্ৰেম কৰোঁ। মই হিন্দু, তুমি ইছলাম, তুমি খ্ৰীষ্টান, তুমি শিখ, এৰা এইবোৰ চব ৰাজনীতি প্ৰেৰিত, আহা আমি প্ৰেম কৰোঁ।
প্ৰেম তোমাৰ বাবেই প্ৰয়োজন, প্ৰেম মোৰ বাবেই প্ৰয়োজন, আহা আমি প্ৰেম কৰোঁ। এইটো হৈছে ৰাহৰ ইংৰাজী। যিজন উৰ্দু সাহিত্যিক, গতিকে এই কথা আজিও আমি যদি শান্তি বিচাৰোঁ তেতিয়াহ'লে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ মাজতে আমাৰ প্ৰেম লাগিবই। প্ৰেম নহ'লে বিশ্ব জীয়াই থাকিব নোৱাৰে। আজি এই একেই কথা আমাৰ মাজত লুকাই থকা প্ৰতিভাবিলাকক এই মঞ্চই চিনাকি কৰিছে। তেওঁলোকক বঁটা প্ৰদান যোগেদি আমাৰ মাজত প্ৰেমৰ বান্ধোন কটকটীয়া কৰিবলৈ বিচাৰিছে। শ্ৰীযুত দেৱেন চন্দ্ৰ ভূঞা সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বৰবায়ন নতুন কমলাবাৰী সত্ৰ মাজুলী। তেখেতৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আহোচোন তেখেতৰ মুখে শুনো। সংৰক্ষণ আৰু সাহিত্য সংস্কৃতিয়ে যি পদক্ষেপ লৈছে সদায় আদৰণীয় পদক্ষেপ, গতিকে আমি নতুন সুখী হৈছোঁ। ধন্যবাদ। আৰু আমি লগ পালোঁ এয়া স্থানীয় প্ৰতিদিনৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বাহাৰুল ইছলাম ডাঙৰীয়া। এটা সুন্দৰ অনুষ্ঠান কেনেকুৱা? এই অনুষ্ঠানটো বুজি পেলাই নিজকে ভাল লাগিছে। আৰু বহু বছৰৰ পৰাই অপৰম্পৰা মোৰ বন্ধু কবি সাহিত্যিক তেখেত বহু বছৰৰ পৰাই তেনেদৰে কৃতিত্ব অৰ্জন কৰা বিভিন্ন পাৰদৰ্শিতা তথা সমাজৰ ভাল ভাল ব্যক্তিসকলক মাতি আনি তেখেতে বঁটা দিয়ে। এটা শুভলক্ষণ। সমাজৰ আগ্ৰহ আৰু এই ক্ষেত্ৰত মানে এটা প্ৰেৰণা পাই মানুহখিনিয়ে এটা সাহিত্যৰ এটা সেৱা কৰি আছে বুলি অনুভৱ কৰি ভাল লাগিছে। ধন্যবাদ। তাৰে কিছু মই পৰিৱেশটো দেখাই দিছোঁ। মাননীয় শ্ৰীযুত মণিৰাম বৰাদেৱ তেখেতক আমি মঞ্চলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু এখন ফুলাম গামোচা আদৰিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল। এতিয়া আমি সভাপতি মহোদয় দুৰ্ভগীয়া আই মাতৃসকলক ইতিমধ্যে হেৰুৱাই পেলাইছে। দুৰ্ভগীয়া বুলি কৈছোঁ, আৰু যিসকলৰ আছে কিন্তু তেখেতক সৌভাগ্যৱান। দেই ধন্যবাদ। আমি সেয়েহে বিশ্বৰ প্ৰয়াত মাতৃসকলৰ প্ৰণত এক মিনিট সকলোৱে মৌন প্ৰাৰ্থনা কৰিব। সকলোৱে উঠি সহযোগ কৰক। কৃষ্ণ। ধন্যবাদ। আৰম্ভ। তেখেতৰ চৰ্চা অব্যাহত ৰাখক। তেখেতে পাইছে বিশিষ্ট লেখিকা, প্ৰবন্ধকাৰ। গতিকে এই দিশত ভৱিষ্যতে আগুৱাই যাওক, তাৰ বাবে আমি মঞ্চৰ তৰফৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ। আৰু তেখেতক বঁটাভাগ প্ৰদান কৰিবৰ কাৰণে মই আমাৰ এই বিদ্যালয়ৰ স্বত্বাধিকাৰী, এই প্ৰেক্ষাগৃহৰ চিত্ৰত তথা স্বত্বাধিকাৰী আব্দুল ৰহিম ছাৰক আমি আহ্বান জনাইছোঁ। তেখেতৰ হাতৰ পৰা ডক্টৰ সীমা ভূঞা বাইদেৱে বঁটাভাগ গ্ৰহণ কৰিব। ধন্যবাদ। ওচৰলৈ আহক বাইদেউ, ওচৰলৈ আহক।
আৰু 25 বৰ্ষৰ অসম কাম্য শিৰোৰত্ন বঁটা প্ৰশস্তি পত্ৰ প্ৰতি মাননীয় ডক্টৰ হিমা ভূঞা বিশিষ্ট লেখিকা প্ৰবন্ধকাৰ তথা সাহিত্য সংস্কৃতিৰ কৰ্মী কামপুৰ নগাঁও অসম সুন্দৰৰ সাধনাৰে জীৱন সজোৱা হে প্ৰিয়বৰ তোমাক জনাওঁ হাজাৰ প্ৰণিপাত মহামনিষৰ স্পন্দন তুলি জাগি উঠা তুমি সংস্কৃতিৰ সেউজীয়া দলিচা হে বৰেণ্যা সংস্কাৰ পৰিমাৰ্জন আৰু সংশোধনৰ জৰিয়তে কৰা সংস্কৃতিৰ কৰ্ম হৈছে সংস্কৃতি ই মানৱ জাতিৰ বাবে এক সঞ্জীৱনী শক্তি সৌন্দৰ্যৰ উপাসক হিচাপে আপুনি আপোনাৰ প্ৰেৰণাদায়ক শিক্ষা সংস্কৃতি সমাজ সেৱা আদিৰ জৰিয়তে উচ্চ ভাৱাদৰ্শ আদৰণীয় আচাৰ নীতিৰ লগতে পৰিমাৰ্জিত অভিৰচিত তথা অভিজ্ঞতাৰ আলম লৈ যি বৈভৱপূৰ্ণ জীৱন সংস্কাৰ আৰু সমাজৰ বাবে অমূল্য অৱদান কঢ়িয়াই আনিছে সি আমাৰ তথা উত্তৰ পুৰুষৰ বাবে আদৰণীয় হৈ ৰ'ব আপোনাৰ সৃষ্টিশীলতাই চিৰযুগমীয়া ঢৌ তুলি আমাৰ সমাজ তথা সভ্যতাৰ সংস্কৃতিলৈ এক স্বৰ্ণিম নৱজাগৰণৰ কৈভৰ ঘটাইছে আপুনি লক্ষজনৰ মাজত এজন সুদক্ষ তথা অনন্য প্ৰতিভাৰে বিভূষিত অসাধাৰণ ব্যক্তি আপুনি স্বমহিমাৰে জিলিব পাৰিছে জীৱনৰ অনাবিল সঠিক পথৰ আয়ুস ৰেখা আপোনাৰ জীৱন সাধনা নতুন প্ৰজন্মৰ বাবে চিৰস্মৰণীয় আৰু নিৰন্তৰে পাঠ্য হৈ ৰ'ব আপোনাৰ এনে স্বমহিমাৰে গৰিমামণ্ডিত বিশাল কৰ্মময় জীৱনক আমি সদায় শ্ৰদ্ধা আৰু সন্মান জনাওঁ এনে সন্মানৰ স্বীকৃতি হিচাপে আমি আপোনালোকলৈ আগবঢ়াইছোঁ 2024-25 বৰ্ষৰ অসম কাম্য শিৰোৰত্ন বঁটা আপোনাৰ সৃষ্টিৰ পথাৰত কোনখেলীয়া কৃষ্টিৰ বীজ সিঁচি সদা সজীৱ হৈ থাকক আপোনাৰ কৰ্ম স্পৃহা চিৰদিন উজ্জীৱিত হৈ ৰওক শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে পুনৰবাৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ সাদৰেৰে সভাৰাম বৰা সভাপতি অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ শৈলেন চৰকাৰ সম্পাদক অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ লগতে কুমুদ নাথ সংস্কৃতি সম্পাদক অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ ধন্যবাদ এই বহনি নহয় চাবলি আগলে এই আজি ব্ৰহ্মপুত্ৰৰ বহনিমা গরিষ্ঠ সংগ্রাম মাঝে গর্বতে বাজে সংগ্রাম পুষ্প প্রকাশ গরিষ্ঠ সংগ্রাম মাঝে প্রচণ্ড বহেলাই মার নাকি জীবন পুতরি
বলিদান আজি ব্ৰহ্মপুত্ৰ বহনিবান আজি ব্ৰহ্মপুত্ৰ বহনিবান আজি ব্ৰহ্মপুত্ৰ বহনিবান বহু বাধা প্ৰাচীৰৰ বিপৰীতে প্ৰগতি বহু আস্থাহীনতাৰ বিপৰীতে तुही परम गुरु कस्मरी ही वंदर करहु ताक देख श्रीमंत हरि भक्त प्रतिभा आगे जाते और विकसित हक प्रस्फुटित हक तार कामना करी उत्तर कामना कर धन्यवाद और सभापति आमी मंच सम्मुखले आगुवाई अनुरोध जाना आहक सर आगुवाई बीरेन शर्मा सरक आमी आमंत्रण कर मंचले बता प्रदान
সম্পদসমূহ আমি পৰৱৰ্তী প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। না এই মুনা লৈ অপূৰ্ব তাত দ্বিতীয় যদুমণি ভূঞা। ইয়াৰ পিছত আমি যদুমণি ভূঞা ছাৰক বঁটা প্ৰদান কৰিম। ইয়াৰ পিছত আমি কমিটিৰ বিষয়ভাৱে বঁটা প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ বিশিষ্ট সংগীত শিল্পী তথা সাংস্কৃতিক কৰ্মী বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ শিল্পী সীমান্ত বৰা এইফালে ইয়াৰ পিছত বঁটা প্ৰদান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ মাননীয় শ্ৰীযুত সীমান্ত বৰা বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ শিল্পী ইয়াৰ পিছতে আমি শ্ৰীযুত দিগন্ত বৰা ছাৰলৈ আমি বঁটা আগবঢ়াম। দিগন্ত বৰা তথা জনপ্ৰিয় কবি বোকাজান কাৰ্বি আংলং। ইয়াৰ পিছতে আহিম সূৰ্যকান্ত শইকীয়া ছাৰ। তেখেতৰ বঁটা সামগ্ৰীসমূহ যোগাৰ কৰি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ কমিটিক। অভিনেতা ঢোলবাদক তথা বিশিষ্ট সমাজসেৱক বোকাজান কাৰ্বি আংলং অসম। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ বঁটা প্ৰদান কৰিবলৈ মাননীয় শ্ৰীযুত দিগন্ত ৰংগী উদীয়মান ব্যক্তি। তেখেত আহিছে সুদূৰ নলবাৰীৰ পৰা শ্ৰীযুত গোলাপ নাথ ডাঙৰীয়া। তেখেতলৈ আমি কমিটিৰ তৰফৰ পৰা বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। তেখেত হৈছে বিশিষ্ট লোকসংগীতৰ শিল্পী অভিনেতা তথা বিশিষ্ট সমাজসেৱক। আমাৰ সোঁচাইডে আছে তেখেত গোলাপ নাথ, সেইফালৰ পৰা বাওঁ চাইডে হ'ব। আজাদ আহমেদ ডাঙৰীয়া ছাৰ ধুবুৰী ছিংগেল ল'ব সকলো তেখেতক কোনোবাই ল'লে আৰু তেখেত নিজৰ স্থানলৈ যাব সকলো লোৱাৰ পিছত। বাইদেউ হৈছে অসমৰ প্ৰথম মহিলা পৰ্বতাৰোহণকাৰী তথা প্ৰথম মহিলা নেপালী চুটি ছবিৰ অভিনেত্ৰী। তেখেত যোৰহাট অসম।
আমাৰ সন্মুখত অসম গৰিষ্ঠ প্ৰতিষ্ঠানখনৰ নাট্য মঞ্চৰ সাংস্কৃতিক সম্পাদক তেখেত জনপ্ৰিয় নাট্যকাৰ কবি সমাজসেৱক তেখেতক বঁটা প্ৰদান হাজৰিকা বাইদেউ বঁটা প্ৰদান কৰিব আমাৰ নিতান্ত গোস্বামী ছাৰে তেখেতক আগুৱাই যাব বঁটা প্ৰদান কৰিবৰ কাৰণে পৰম শ্ৰদ্ধাস্পদ আজি বঁটা শ্ৰেণীৰ সভাৰ সন্মানীয় সভাপতি মহোদয় অতিথিসকল আমন্ত্ৰিত অতিথিসকল বঁটাপ্ৰাপকসকল আৰু পচুৱাবাসী সুধীবৃন্দ জয় জয় আমাৰ ফালৰ পৰা আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অতি সুখৰ বিষয় বিশ্বৰ প্ৰয়াত মাতৃসকলৰ কৰণত 2024 চনত তেওঁলোকে যি বিশ্বৰ মাতৃসকলৰ কৰণত যি পদক্ষেপ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু এনেধৰণৰ পদক্ষেপ হয়তো মই কোনো দেখা নাই যিহেতুকে বিশ্বৰ মাতৃসকলৰ কৰণত লোৱা যি পদক্ষেপ মই আজিলৈকে কোনো দেখা নাই আৰু এটা কথা অসম গ্ৰাম্য শিক্ষা বঁটা প্ৰদান যিসকল মহান ব্যক্তিক ইতিমধ্যে এই বঁটা প্ৰদান কৰিলে সঁচাকৈ তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভা যথেষ্ট প্ৰশংসনীয় সেইবাবে এক মহান বঁটা প্ৰদান কৰিছে অসম গ্ৰাম্য बुलाया गया है मेरे लिए तुझे जमीन पे बुलाया गया है मेरे लिए परम श्रद्धावदान আজি অসম গ্ৰাম্য হৃদয়তা বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতি মহোদয় সম্পাদক মহোদয় সাংস্কৃতিক সম্পাদক কৃষ্ণৰূপে গৈ ভজিত ভৈলাই অৱতাৰ হংস চক্ৰ গদা পদ্ম তলত তোমাৰ কৃষ্ণ গোপাল করুণাময় রাম রাম হরি কৃষ্ণ গোপাল করুণাময় রাম রাম হরি রাম রাম সবাই যথেষ্টভাৱে সমাজৰ লগত লাগি আছে সাহিত্যৰ পথাৰত লাগি আছে বীজ সিঁচি আছে গতিকে সেই দুখন বেবী তেওঁ কবি হিচাপে আমাৰ মাজত পৰিচিত ইয়াৰ পিছত নাৰায়ণ বৰুৱা বিশিষ্ট সাংবাদিক তেখেতক আমাৰ সন্মুখত আছে তেখেত কাৰ্বি আংলঙৰ জিলাৰ বিভিন্ন চুকে কাণে বিভিন্ন ধৰণৰ বা বাতৰিসমূহ পৰিৱেশন কৰি আহিছে কাৰ্বি আংলং জিলাৰ পৰিচিত ইতিমধ্যে বঁটা প্ৰায় সম্পন্ন হৈছে বীৰেন শৰ্মা ডাঙৰীয়াক লগ পাইছোঁ সুদূৰ মাজুলীৰ পৰা আহিছে কেনেকুৱা মনৰ অনুভৱ সঁচাকৈ আজি বৰ ভাল লাগিছে যিহেতু আমি সুদূৰ মাজুলী যিখিনি ৰাইজৰ কাৰণে কাম কৰি আছিলোঁ আজি তাৰ এটা আমি প্ৰমাণপত্ৰ পাইছোঁ এটা সংস্থাই আমাক এইদৰে মাতি আনি আমাক যি বঁটা প্ৰদান কৰিলে তাৰ কাৰণে আমি তেওঁলোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভৱিষ্যত দিনত যাতে আমি আৰু কাম কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে প্ৰেৰণা পাইছোঁ ধন্যবাদ ইতিমধ্যে বঁটা গ্ৰহণ কৰিছে যদুমণি ভূঞাকো লগ পাইছোঁ তেখেতে সুন্দৰ গীতো পৰিৱেশন কৰিছে কেনেকুৱা থুলমূলকৈ হয় অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সাংস্কৃতিক বিকাশ মঞ্চ যি অসম গ্ৰাম্য ৰত্ন বঁটা লাভ প্ৰদান কৰিছে তাক আজি লাভ কৰিবলৈ আনন্দিত হৈছোঁ আৰু আমি অলপ প্ৰেৰণাও পাইছোঁ ভৱিষ্যতে আমি আমাৰ সংস্কৃতি দিশত আমি আগবাঢ়ি যাব বেছি মানে আমি সাহস পাইছোঁ আৰু আমাৰ দায়িত্ব বাঢ়িছে বুলি অনুভৱ কৰিছোঁ সকলোলৈকে ধন্যবাদ
ধন্যবাদ। আপোনাৰ ভৱিষ্যত আৰু উত্তৰ আমি কামনা কৰিছোঁ। গোটেই পৰিৱেশটো সকলো এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে।